Hello everyone, welcome to Bhadra IAS Academy. So let's discuss a few questions from SSC. So this was question from SSC CGL Tier 1. So question 2 question, without doing the actual division, find the remainder when this is divided by 9. So a number to 28735429. A number to 9 ere divide korile remainder kiman thakibo, kiman baki thakibo hodise. So yate ami ki korim aru without doing the division. So here karone ami sum the sum of division, sum of digits of this number. So digits 28735949 ekit ase. So yotor sum to yotor jogfol to 9 ere divide na jabo. Okay, so tate kiba ta remainder thakibo. So hetu hobo amar answer. So here karone ami we can do one thing. So jiketa ami 9 আছে we can cancel this ঠিক আছে আৰু কোনোবা ডিজিট যদি লগ হয় যদি 9 হয় সো এটো আমি ক্যান্সেল কৰি দিম সো 2 + 7 9 হ'ল সো 2 and 7 ক্যান্সেল কৰি দিম again 5 + 4 9 হ'ব সো we cancel 5 and 4 নাও আমাৰ তাত বাকি থাকিলে 8 3 and 2 সো এতিয়া আমি ইহতক যোগ কৰিম 8 + 3 + 2 8 + 5 is 13. Okay, so now 9 रे যদি ডিভাইড কৰো আমি 4 রিমাইন্ডার থাকিব সো आंसर is 4 ঠিক আছে 9 রে একবার যাব সো आंसर হবে 4 okay so next question ইয়াতে হদিছে যে which of the following number is divisible by 11 so 11 এর রুল টু হল কি ইয়াৰ আগতে 9 এর রুলত কি আছিল যেতিয়া 9 ৰে ডিভাইড কৰিব লগা আছিল তেতিয়া sum of digits is divisible by 9 ইয়াতে কি হ'ব 11 ৰে যেতিয়া আমি ডিভাইড কৰিম সো তাতে ইয়াতে অল্টারনেটিভ জিকেটা ডিজিট আছে ফর एग्जांपल 1 তার এটা বাদ দি 3 তার এটা বাদ দি 1 এন্ড তার এটা বাদ দি লাস্টত 5 সো ইহতৰ সাম লম আমি দ্যাট মিন্স আমি এবাৰ লম 5 1 3 and 1 সো এটক সাম কৰি তাৰ পৰা আমি ডিভাইড কৰি দিম এই কেটা 2 4 4 সো 2 + 4 + 4 আমি সাম কৰি বাকি অল্টারনেট ললে জিমান হবো হে সামৰ পৰা সাবট্ৰেক্ট কৰি দি সাম যে হেই নাম্বাৰটো ডিভিজিবল বাই 11 হয় না নহয় ঠিক আছে সো দিস ইজ 1 + 3 + 1 + 5 কিমান হ'ব 5 + 1 6 6 + 3 is 9 9 + 1 is 10 and now saw বাকি গেটা 4 + 4 + 2 কিমান হ'ব 4 + 4 8 8 + 2 10 সো যদি মই সাবট্ৰেক্ট কৰো 0 থাকিলে 0 is divisible by 11 তো 11 ক যদি আমি 0 বার দিও 0 হৈ যাব so this will be divisible by 11 ঠিক আছে so বাকি আমি প্রথম অপশনটো চেক করতে পাই গলো যে it is divisible by 11 divisible by 11 কি হ'ব কারণ আমি প্রথমতে 5 লৈ এটা এৰি 5 এটা 2 এৰি 1 নেক্সট এটা বাদ দি 3 তেনে দৰে লৈ যোগ কৰি দেন আকৌ বাকি থকা কেটা যোগ কৰি আমি কি কৰিছো জিমান ওলাইছে এবাৰ ওলাইছে 10 এবাৰ ওলাইছে 10 সো 10 ৰ পৰা 10 সাবট্ৰেক্ট কৰি দিছো 0 ওলালে 0 11 ৰে ডিভিজিবল হয় 0 is divisible by 11 সো গম পালো যে এই 0 যেহেতু ডিভিজিবল বাই 11 হয় এই নাম্বাৰটো ডিভিজিবল বাই 11 হ'ব সো এই নম্বৰটো পাই গলো বাকি চেক কৰা আমাৰ দৰকাৰ নাই সো দিস উইল বি দা আনসার ঠিক আছে next question so this was asked in CGL tier 2 so yate koise a 6 digit number 11P9Q4 is divisible by 24 a number to 24 re divisible hoy then the greatest possible value for PQ is ki hobo this is P into Q so P aru Q ami ইয়াতে P আৰু Q জি ভ্যালু হ'ব পাৰে ডিজিট জি বহিব পাৰে তাৰ ভিতৰত P আৰু Q টো মাল্টিপ্লাই কৰিলে হাইয়েস্ট কিমান ভ্যালু হ'ব পাৰে এটো হদিছে ওকে তেতিয়া হলে আমি 24 ৰে যেতিয়া ডিভিজিবল হ'ব লাগে সো তেতিয়া কি কৰিম আমি সাম যে 24 ক আমি কি দুটা নাম্বার মাল্টিপ্লাই কৰিলে পাম এটা পাব পাৰো 2 into 12 ঠিক আছে 4 into 6 and 3 into 8 so আমি 3 আৰু 8 লম
আমি সেই কেটা বস্তু নাম্বার নলও যি কেটাৰ ভিতৰত কমন থাকে ইয়াত আৰু ইয়াত কি আছে কমন 2 এটা কমন আছে 2 into 1 2 into 6 ইয়াতো কমন আছে 2 ঠিক আছে এন্ড ইয়াতে কি আছে 3 and 8 ইয়াতে একো কমন নাই ফ্যাক্টর কেটা একো কমন নাই সো এবাৰ 3 ৰে চেক কৰিম এবাৰ 8 ৰে চেক কৰিম নাও ইয়াক 8 ৰে যেতিয়া চেক কৰিব লাগে সো আপোনালোকে মনত ৰাখিব যে 8 ৰ ৰুলটো কি হ'ল যে লাষ্ট তিনিটা ডিজিট কি আছে এতে 9q4 এই নাম্বাৰটো 8 ৰে ডিভাইড যাব লাগিব সো তেতিয়া এই গুটেই নাম্বাৰটো 11p9q4 গুটেই নাম্বাৰটো 8 ৰে ডিভিজিবল হ'ব সো নাও ইয়াত আমি প্ৰথমতে চেক কৰো কি ভ্যালু বহুৱালে ইয়াতে আমাৰ ভ্যালুটো 8 ৰে ডিভিজিবল যাব সো যেহেতু আমাক গ্ৰেটেস্ট লাগে সো গ্ৰেটেস্ট লাগিলে আমাৰ গ্ৰেটেস্ট ডিজিট 9 ৰে প্ৰথমতে চেক কৰো ইয়াতে যদি 9 বহুৱা মই কিমান পাম 994 সো তেতিয়া হলে মই 8 ৰে যদি ডিভাইড কৰো এবাৰ গল 8 19 দুবাৰ গল 16 হল this is 34 completely divisible নহয় 2 ৰিমাইন্ডাৰ থাকিব সো 9 হ'ব নোৱাৰে ইয়াতে সো নেক্সট 9 কে সৰু 9 কে সৰু নেক্সট ডিজিট কি আছে আমাৰ 8 so 984 let's check this so 8 ৰে যেতিয়া আমি ডিভাইড কৰিম 8 বাৰ যাব 8 so 24 so divide যায় আছে so that means q ৰ ভ্যালু টু হাইয়েস্ট কি হ'ব পাৰে 8 ইয়াতে আমি 8 বহুৱাই দিলো now 8 আৰু কিহেৰে ডিভিজিবল হ'ব লাগিছিল 3 so now let's 3 ৰে আমি চেক কৰো এতিয়া 3 ৰে ডিভিজিবল হ'ব লাগিলে কি হ'ব লাগিব গুটেই কেটা ঠিক আছে আমি 8 ভ্যালুটো পাই গলো সো নাও আমাৰ হাতত আছে 11p984 এতিয়া 1 plus 1 plus p plus 9 plus 8 plus 4 এই নাম্বাৰটো 3 ৰে ডিভিজিবল হ'ব লাগিব 3 ৰুলটো হল হেইটো ঠিক আছে সো নাও আমি p ৰ ভ্যালুটো নাজানো এতিয়ালৈকে আমি উলিয়াব গৈ আছো সো বাকি কেটা লেটস আমি এড কৰি দিও সো 1 plus 1 2 2 plus 9 11 so 11 plus 8 19 19 plus 4 23 ঠিক আছে so now p ৰ ভ্যালু যদি মই 9 এতিয়া আমাক গ্ৰেটেস্ট পসিবল ভ্যালু লাগে সো আমি এগেইন 9 ৰ পৰা চেক কৰিম যদি মই ইয়াতে 9 বহুৱাই দিও 23 plus 9 কিমান হৈ যাব this is 34 9 ৰে ডিভিজিবল না যায় ঠিক আছে নাও যদি মই 8 বহুৱাও ইয়াতে sorry ইয়াতে 9 বহুৱালে কি হ'ব 32 still 3 ৰে ডিভিজিবল না যায় নাও মই ইয়াতে 8 বহুৱাও 31 হ'ব still 3 ৰে ডিভিজিবল না যায় সো যদি মই ইয়াতে 7 বহুৱাও 30 ডিভিজিবল গৈ আছে সো ইয়াতে কি হ'ব 7 সো p ৰ ভ্যালুটো পালো 7 q ৰ ভ্যালুটো পালো 8 সো তেতিয়ালে p ইনটু কি হ'ব 7 into 8 that is 56 clear so I hope আপোনালোকে ধৰিব পাৰিছে so these are আমি ইয়াতে কি ব্যৱহাৰ কৰিলো যে rules without dividing complete আমি গুটেই নাম্বাৰ কেটা ডিভাইড নকৰাকে so কিছুমান rules আছে আমাৰ 3 ৰ কাৰণে এক্সট্ৰা rule 9 ৰ কাৰণে এক্সট্ৰা rule 11 ৰ কাৰণে এক্সট্ৰা rule and 8 ৰ কাৰণে এক্সট্ৰা rule তেনেদৰে প্ৰত্যেকটো নাম্বাৰৰ কাৰণে এক্সট্ৰা rule আছে so সেই কেটা ইউজ কৰি আমি এই প্ৰবলেমছ কেটা সলভ কৰিলো so I hope আপোনালোকে বুজি পাইছে so thank you